হে গাইজ তো আসাম ব্লগ প্ৰাঞ্জলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মই গুৱাহাটীত যাব ওলাইছোঁ। তো তাৰ আগমুহূৰ্তত মানে আপোনালোকক মই কিছু দৃশ্য দেখুৱাম আমাৰ গাঁৱৰে। তো মানে দৃশ্য মানে ক'ব গ'লে আৰু চাব লগা দৃশ্য। তো আপোনালোকক মই দৃশ্যটি দেখুৱাম। আমাৰ ঘৰৰ সন্মুখতে আছে দৃশ্যটি। তো আপোনালোকে চাই থাকক। গৈ আছোঁ মই দৃশ্যটি চাবলৈ। এইটোতে একোৱে নহয়, আপোনালোকে চাই থাকক কি দৃশ্য। নালাগে তই কি কৰিব লাগছে যা। এয়া হৈছে দৃশ্য। চাওক ৰাস্তাৰ অৱস্থা। এইটো হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপুখুলী গাঁৱৰ যিটো মানে পথ। এইটো আমাৰ লক্ষী মন্দিৰ, এইটো আগত লক্ষী মন্দিৰ আৰু লক্ষী মন্দিৰৰ এইটো পথ। এই পথৰ অৱস্থা চাওক কেনেকুৱা, একাটো পানী। তো দেৰি নকৰোঁ, এইখিনিতো দেখুৱালোৱে আপোনালোক, আৰু ৰাস্তাটো দেখাই আছোঁ কেনেকুৱা। চাই থাকক ভিডিঅ'টো। এতিয়া বৰ্তমান অলপ ভালেই আছে, মানে বৰষুণ গ'ল না, সেইকাৰণে অলপমান ভালেই আছে, কিন্তু অলপ দেৰিকৈ গোটেই পিয়াক উঠি যাব। তো দেখাই পালে ৰাস্তাৰ কি অৱস্থা।